মহিক স্বৰূপে ধৰ্ম মহাশয় আহিছিল, গণ্ড স্বৰূপে আহিছিল ব্ৰহ্মা, স্থিৰ খোজ স্বৰূপে আহিছিল শিৱ। পিছদিনাখন ভকতসকলে আহি দেখা পায় যে সেই কলপাতৰ ওপৰত কলৰ বাকলিবিলাক পাক ধৰি ধৰি ঘূৰি আছে আৰু সেই তাত এক কুণ্ডৰ সৃষ্টি হৈছিল। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ সুন্দৰীদিয়ালৈ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ বসতিস্থান এই সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী নিৰ্মল অধিকাৰী বাপজনাৰ গৃহত মই আজি আহিছোঁ। বাপ, বহাগ বিহুৰ হিয়াভৰা মৰম আৰু শুভেচ্ছা আপোনালৈ জনাইছোঁ। মই আপোনাৰ পৰা এটা কথা আজি জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ বা মই ৰাইজকো জনাবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। সুন্দৰীদিয়াত কলয়া গংগা এটা কীৰ্তন ঘৰ আছে আৰু আমি শুনিছোঁ যে কলয়া সুখৰ কাহিনী এটা আছে আৰু মানে কলয়া সুখৰ এটা কাহিনী আছে। বহাগৰ সময়ত 7 দিন 7 ৰাতি এটা কলয়া সুখৰ কাহিনী। এই কাহিনীটো অকণমান জনাই দিব নেকি? হয়, এই কলয়া সুখ, যি 4 সুখৰ কথা আমি পাওঁ, এই 4 সুখৰ অন্যতম হৈছে কলয়া সুখ। যি কলয়া সুখ মহাপুৰুষ মাধৱ গুৰুজনাই বৈষ্ণৱ সভা পাতি, অৰ্থাৎ নৱ বৈষ্ণৱ ধৰ্ম সভা পাতিছিল এই সুন্দৰীত, আৰু ঠাইখিনিৰ নাম হৈছে ভেৰভেৰি। এই ভেৰভেৰি নামে ঠাইত তেওঁ 4 খুঁটি পাতি তাত নৱ বৈষ্ণৱ ধৰ্মৰ সভা পাতিছিল। আৰু যেতিয়া মাধৱ গুৰুজনাই তাত উত্তম স্থান স্বৰূপে দেখা পাইছিল আৰু উত্তম স্থান হিচাপে দেখা পোৱাৰ পিছত তাত তেওঁ 4 খুঁটি মাৰিছিল। আৰু সেই 4 খুঁটি মাৰি তেতিয়া ভকত সজ্জনক কৈছিল যে মোৰ ভকতসকল, এতিয়া আমি ইয়াত সভা পতা যাব, গতিকে তোমালোকে সমস্ত দিশত তোমালোকে জান দিয়া, অৰ্থাৎ তোমালোকে খবৰ দিয়া। তেতিয়া ভকতসকলে বিভিন্ন স্থানত খবৰ খাতি দিলে। আমাৰ ওচৰতে তাঁতিকুছিৰ পৰা গোপাল তাঁতি অৰ্থাৎ মথুৰা বুঢ়াটা, জনিয়াৰ পৰা নাৰায়ণ দাস ঠাকুৰ আটা, ভৱানীপুৰীয়া গোপাল আটা, বৰবিষ্ণু আটা প্ৰমুখ্য কৰি সমস্ত আটা পুৰুষসকলে এই স্থানত আহি বৈষ্ণৱ সভা, অৰ্থাৎ আমাৰ যি এক শৰণ নাম ধৰ্মৰ যি নৱ বৈষ্ণৱ ধৰ্মৰ সভা প্ৰথম ইয়াতেই পাতিছিল। আৰু এই 7 দিন এই সভা পাতিছিল। কি ধৰণে ভাগৱত তত্ত্বৰ কথা গুৰুজনাই সমস্ত ভকত সজ্জনক ব্যাখ্যা কৰি তেওঁলোকৰ আগত বহলাই ব্যাখ্যা কৰি কৈছিল। আৰু ভকত সজ্জনে অতি হৃদয়েৰে, অতি মৰ্মস্পৰ্শী তেওঁলোকৰ ধ্যান গৰিমাৰ দ্বাৰাই তেওঁলোকে এই কথা শ্ৰৱণ কৰিছিল। প্ৰথম দিনাখন যেতিয়া সমাপ্ত হৈছিল, তেতিয়া মাধৱ গুৰুজনাই তেওঁৰ ঐশ্বৰিক শক্তি, কাৰণ গুৰুজনাসকল আছিল, তেওঁলোক একোজন পুৰুষ নহয়, তেওঁলোক মহাপুৰুষ। আমি তেওঁলোকক মহাপুৰুষ হিচাপে মানি আহিছোঁ আৰু মহাপুৰুষ হিচাপে তেওঁলোকক আমি জানো। গতিকে তেওঁলোকৰ দেহত, তেওঁলোকৰ শৰীৰত ঐশ্বৰিক শক্তি আছিল। গতিকে সেই ঐশ্বৰিক শক্তিৰ পৰা তেওঁলোকে জানিছিল। প্ৰথম দিনাখন গুৰুজনাই
বিভিন্ন খোজ দেখা পাইছিল আৰু সেই খোজ দেখা পাই গুৰুজনাই ভকতজনক কৈছিল যে জানিছা ভকতসকল, আজি এই ইয়াত খোজ যে দেখা হৈছে সেই খোজখিনি হৈছে এই ধৰ্ম, অৰ্থাৎ মহিক স্বৰূপে ধৰ্ম মহাশয় আহিছিল। আৰু দ্বিতীয় দিনাখনো গুৰুজনাই সেই একেই চিহ্ন দেখা পাইছিল আৰু তেতিয়া ভকতসকলক কৈছিল যে ভকতসকল, আজি গন্ধস্বৰূপে আহিছিল ব্ৰহ্মা, আৰু তৃতীয় দিনাখন সেই এক খোজ দেখা পাইছিল হস্তি, আৰু সেই হস্তিৰ খোজস্বৰূপে আহিছিল শিৱ, আৰু চতুৰ্থ দিনাখন আহিছিল ব্যাঘ্ৰস্বৰূপে ভগৱান কৃষ্ণই এই মুখত পহু লৈ পেলাই ভকতসকলক নিৰ্মালি দিয়াৰ উদ্দেশ্যেৰে ব্যাঘ্ৰস্বৰূপে ভগৱান স্বয়ং কৃষ্ণই আহিছিল। আৰু ভকতসকলক সেই নিৰ্মালি অৰ্থাৎ সেই পহু, যি পহুৰ ছালখনি ভকতসকলক কৈছিল যে মোক ইয়াত তোমালোকে বহাৰ কাৰণে উপযোগী কৰি এই ছালখন মোৰ কাৰণে ৰাখিবা। ঠিক তেনেধৰণে গুৰুজনাই সমস্ত কথা তত্ত্ব ব্যাখ্যা আকাৰে ভকতজনক কৈছিল। আৰু শেষৰ দিনাখন কি হৈছিল, এই একাদশী আছিল। এই একাদশীত ফলস্বৰূপে অৰ্থাৎ কল তাত বিতৰণ কৰিছিল। আৰু আগদিনাখন এই বামুণাৰ পানীৰ পোক ৰামাতৈ বুলি এজন আছিল, গুৰুজনাৰ অনুগামী শিষ্য আছিল। আৰু সেই পানীৰ পোক ৰামাতাক কৈছিল যে ৰাম, তোমাৰ গোহালিত এঠোক কল পকি আছে, সেই কল ভকতজনক তুমি আগ কৰা। তেতিয়া পানীৰ পো ৰামাতৈ অৰ্থাৎ ৰামে গৈ পেলাই গোহালিত তেওঁ কলগছৰ ওচৰলৈ গৈ চাই যে ক'ত পকা কল আছে, তেওঁতো দেখা নাপালে। তাৰপিছত বহুত সময় চলাত কৰিলে বিচাৰি, তেওঁ দেখা পোৱা নাছিল। গুৰুজনাক আহি ক'লে যে কৃপাল গুৰু, আমিতো এই কলখিনি বিচাৰি পোৱা নাই। তেতিয়া গুৰুজনে কৈছিল, তুমি যাই চোৱা, এইবাৰ গা পা ধুই তুমি ধুনীয়াকৈ পাচি লৈ পেলাই, কটাৰী লৈ পেলাই তুমি কলথোক কাটি আনি ভকতত বিলাই দিয়া। তেতিয়া তেওঁ গা পা ধুই সেই পাচি লৈ পেলাই, বাঁহৰ খৰাই লৈ পেলাই দেখে যে এই কলপাত এডালেৰে সেই কলথোক আৱৰি আছে। তেতিয়া কলপাত গুচাই চাই যে গোটেই কলথোক পকি আছে ওপৰৰ পৰা তললৈ। তেতিয়া ৰামাতাই সেই কলথোক কাটি আনি পুনৰ গা পা ধুই তেওঁ সেই ভকতত আনি পেলাই আগ কৰিলে। আৰু তেতিয়াই ভকতসকলে সেই কলবিলাক খাই তাতে ওচৰতে পেলাই দিছিল। আৰু পিছদিনাখন এক বিকট শব্দৰে সেই ঠাইত এক শব্দ হৈছিল, কিন্তু কোনেও জনা নাছিল, কোনেও শুনা নাছিল। তেতিয়া গুৰুজনাই জানিছিল যে ইয়াত এক কিবা অদ্ভুত কিবা এটা শব্দ হৈছে আৰু কিবা এটা নামিছে। পিছদিনাখন ভকতসকলে পিছদিনাখন ভকতসকলে আহি দেখা পায় যে সেই কলপাতৰ ওপৰত কলৰ বাকলিবিলাক পাক ধৰি ধৰি ঘূৰি আছে, আৰু সেই তাত এক কুণ্ডৰ সৃষ্টি হৈছিল। সেই কুণ্ডৰ আমি মানে বিল বুলি কওঁ, মানে ধৰ্ম ভাষাত বা ভকতীয়া ভাষাত কুণ্ড বুলিয়ে কয়। জানহওক সেই কলয়া বিলৰ সৃষ্টি হৈছিল।
তেতিয়া ভকতসকলে আহি গুৰুজনাক কৈছিল যে ভকতসকল গুৰুজনাই আকাশী গংগা নমাই আনিছিল আৰু সেই গুৰুজনাৰ কৃপাৰ দ্বাৰাই আজি ইয়াত কলয়া গংগাৰ সৃষ্টি হৈছিল। তেতিয়া ভকতসকলক কৈছিল যে এই পানী আজি যেনেকুৱা হৈ আছে অনাগত দিনলৈকেও তেনেকুৱা ধৰণেই এই পানীখিনি থাকিব আৰু এই পানীখিনি গুৰুৰ জল স্বৰূপে পদজল বুলি সকলোৱে গ্ৰহণ কৰিব আৰু তেনেকুৱা ধৰণে সেই গুৰুৰ কোৱা বাক্য আজি পুতি সকলোৱে শুভ অনুষ্ঠানত পবিত্ৰ অনুষ্ঠানত সেই গুৰুৰ পদজল স্বৰূপে সকলোৱে মুখত দি মূৰত লয়। গতিকে এই আমাৰ যি 7 দিনাৰ এই আমাৰ যি কলয়া গংগাৰ যি তাত্ত্বিক কথা, এই কথাখিনি এনেকুৱা ধৰণে প্ৰতিফলিত হৈছে। প্ৰতিদিনৰ কথাই এক মৰ্মস্পৰ্শী কথা আৰু সেই কলয়া সুখৰ কথাই গোপাল আতাই তেওঁৰ মহাপুৰুষ মাধৱ গুৰুজনাৰ নুমলীয়া শিষ্য অৰ্থাৎ পেট মোচা বুলি কয়, নুমলীয়া শিষ্য বদলা আতা, তেওঁৰ নাম আছিল পদ্ম আতা। যিহেতু গুৰুজনাই যাব নোৱাৰি গাৰ বদলি তেওঁক পঠাইছিল, সেইকাৰণে তেওঁক বদলা আতা বুলি জনা হয়। সেই বদলা আতাই 4 বিশিষ্ট পুৰুষসকলৰ পৰা, আতা পুৰুষসকলৰ পৰা এই 4 সুখৰ কথা তেওঁ তত্ত্ব সহকাৰে লৈছিল কথাখিনি। গতিকে কলয়া সুখৰ কথাৰ তাত্ত্বিক কথাখিনি এনেকুৱা। বহাগৰ সময়তে এই কলয়া সুখৰ কথাখিনি কাহিনীটো আৰম্ভ হৈছিল। হয়, আমাৰ অসমীয়াৰ নতুন বছৰ আৰম্ভ হয় বহাগ মাহৰ পৰা। গতিকে দোমাহীৰ পৰা আৰম্ভ কৰি আমাৰ 6 দোমাহী 7 দোমাহী এনেধৰণে পালন কৰা যায় আৰু 7 তাৰিখে আমাৰ যি পকী চোতালত সমস্ত হাতীৰ পৰা আমাৰ ভকতসকল সমন্বিতে ডেকা যুৱকসকলে যি থিয় নাম গায় আৰু সেই থিয় নাম গোৱাৰ পিছত সেই স্থানত থিয় নাম সমাপ্ত কৰি তাৰ পৰাই যাত্ৰা গাই আমাৰ কীৰ্তন ঘৰত প্ৰৱেশ কৰে। তাৰপিছত সেই যাত্ৰাৰ গীত শেষ হোৱাৰ পিছতেই আমাৰ চৰিত তোলা প্ৰসংগ থাকে। আমাৰ প্ৰসংগৰ পিছতেই আমাৰ চৰিত তোলা কৰ্মখিনি কৰা হয়। তাৰপিছত পুনৰ আমাৰ পশ্চিম দুৱাৰেদি সেই স্থানলৈ অৰ্থাৎ আমাৰ কলয়া গংগালৈ পদব্ৰজ আকাৰে যাত্ৰা ঘোষা গাই তাত আমাৰ কলয়াৰ গংগাৰ স্থানত কলয়া কীৰ্তন ঘৰত আমাৰ এই কলয়া সুখৰ চৰিত তোলাৰ কামখিনি কৰা হয়। খুব ভাল লাগিল কথাবোৰ জানি। কলয়া সুখৰ যি কাহিনী বাপজনে আমাক খুব সুন্দৰকৈ বুজাই দিছে আৰু মই আপোনালোককো ভিডিঅ'ৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছোঁ। তো এইখিনিতে মই ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।